গুজৰাটৰ গোধৰা কাণ্ডক লৈ নিৰ্মাণ হোৱা সবৰমতী ৰিপৰ্ট উপভোগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জিলাখনৰ গেলেৰিয়া চিনেমা হলত বৃহস্পতিবাৰে উপস্থিত হৈ বিজেপিৰ নেতা কৰ্মীসকলক লগত লৈ মন্ত্ৰীগৰাকীয়ে উপভোগ কৰে সবৰমতী ৰিপৰ্ট। প্ৰায় 2 ঘণ্টা ধৰি ছবিখন উপভোগ কৰাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত ছবিখনৰ সন্দৰ্ভত নিজৰ অভিমত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে ৰাষ্ট্ৰীয় একতা আৰু ৰাষ্ট্ৰীয় শক্তিৰ কথা এই ছবিখন চালে উপলব্ধি কৰিব পাৰিব বুলি মন্তব্য কৰিছে। অন্যহাতে বিধায়ক বিনোদ হাজৰিকাই ছবিখন উপভোগ কৰি সংবাদ মাধ্যমক কৃতজ্ঞতা জ্ঞাপন কৰে। ইমান দিনে দেশবাসীৰ চকুত লুকাই থকা প্ৰকৃত ঘটনা সংবাদ মাধ্যমে উন্মোচন কৰিলে, যাৰ বাবে আজি দেশৰ সকলো জনতাই এই জঘন্য ঘটনাটোৰ বিষয়ে প্ৰকৃত ৰহস্য গম পালে। উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ আদিও দ্য সবৰমতী ৰিপৰ্ট উপভোগ কৰে। আজি এইখন ছবি চাই প্ৰতিগৰাকী দৰ্শকে এটি কথা ভালদৰে উপলব্ধি কৰিছে যে সবৰমতী যিটো এক্সপ্ৰেছত ঘটনা হৈছিল, সেইটো ডাঙৰ এটা ষড়যন্ত্ৰ আছিল। তাত কেনেধৰণে নিৰীহ লোকৰ সেই ষড়যন্ত্ৰত মৃত্যুমুখত পৰিছিল আৰু সেইসকলক আজি এই ছবিৰ যোগেদি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আৰু ছবিখনৰ পৰা যিটো বাৰ্তা যে আমি ৰাষ্ট্ৰীয় ভাৱনা শক্তিৰে মিলাপ্ৰীতিৰে থাকিব লাগিব। যিহেতু গুজৰাকাণ্ড হোৱা প্ৰায় 2002 চনত যে গুজৰাকাণ্ড হৈছিল, তাৰ লগত সংগতি ৰাখি যিখন ছবি নিৰ্মাণ কৰিলে, সঁচাকৈ আজি এই ছবিখন চাই আমি যথেষ্ট কিছু কথা অনুভৱ কৰিলোঁ। যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আমাৰ যিহেতু সংবাদদাতা, আৰু সেই সংবাদদাতা কিছু চব নহয়, আচলতে শেহতীয়াকৈ ছবিখনৰ জাজমেণ্টটো আমি নাপালোঁ। যিটো জাজমেণ্ট কোৰ্টৰ যিটো জাজমেণ্ট, সেই কোৰ্টৰ জাজমেণ্টটো নাপালোঁ যদিও শেহতীয়াকৈ গণতন্ত্ৰৰ যি চতুৰ্থ স্তম্ভৰ যিটো শেহতীয়া তেওঁলোকে যিটো মিডিয়া ফ'কাছ কৰিলে, তাৰ জৰিয়তে গুজৰাকাণ্ডৰ গোটেই ছবিখন প্ৰকাশ পালে। তো সেইকাৰণে মই গণতন্ত্ৰৰ মিডিয়া যি চতুৰ্থ স্তম্ভ, মই তেওঁলোকক ধন্যবাদ দিওঁ, যাতে ভৱিষ্যত তেনেকুৱা নিউজবিলাক হ'ব লাগে আৰু কেনেকুৱাকৈ কিছুমান তেনেকুৱা সৰু কিছুমান চেনেলে বা ডাঙৰ চেনেলে হওক তেনেকুৱা কিছুমান কৰে, যাতে সেইবিলাক কৰিব নালাগে। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।